নিশা বোকাখাটত দুই সতীৰ্থ মন্ত্ৰীৰ চাহমেল দিছপুৰৰ পৰা নিজ নিজ সমষ্টিলৈ ৰাওনা হোৱাৰ সময়তে নিশা কিছু অগাপিছাকৈ এখন হোটেলত আহি মিলিত হ'ল মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী যোগেন মহন একাংশ বিজেপি আৰু অগপ কৰ্মীৰ সৈতে মিলি দুই মন্ত্ৰীয়ে কৰিলে ৰহাল বাৰ্তালাপ ইয়াৰ পিছতে সংবাদ মাধ্যমৰ যোগেদি ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনালে দুইগৰাকী মন্ত্ৰীয়ে লগতে উল্লেখ কৰিলে বিজেপি চৰকাৰে দেশৰ লগতে অসমত গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ কথা মই গুৱাহাটীৰ পৰা আহি আছোঁ মই দেখিলোঁ যে আমাৰ সতীৰ্থ যোগেন মোহন ডাঙৰীয়াও সতীৰ্থ মন্ত্ৰী তেখেত আহি এইখিনি ৰৈছে একে সময়তে পাইছোঁ যোৱা দিনকেইটাত আপোনালোকে জানে যে 1 তাৰিখে আমাৰ কেবিনেটো আছিল মাননীয় মুখ্যমন্ত্ৰী এখন আপোনালোকে জানে যে মত বিনিময় অনুষ্ঠান এটাও পাতিছিল কালি আকৌ মিটিঙো আছিল কেউটা আমাৰ শাসকীয় দলৰ MLA সাংসদসকলৰ লগত আজিও প্ৰগ্ৰেম আছিল যোগেন মোহন ডাঙৰীয়াৰো আছিল মোৰো আছিল গতিকে আমি আহি আছোঁ আৰু মই অত্যন্ত আনন্দিত যে যোগেন মোহন ডাঙৰীয়াই আমি সকলো স্থানীয় আমাৰ বহুতখিনি ইয়াতে লগ খালে বিজেপি অগপৰ কৰ্মকৰ্তা সকলো আছে একেলগে একাপ চাহ খালোঁ আৰু তেওঁতো খুব ধেমেলীয়া অলপ সকলোৱে ভালেই পায় অলপ হাঁহিলোঁ চবে মই ধন্যবাদ জনাইছোঁ যোগেন মোহন ডাঙৰীয়াক আৰু আনন্দৰ দিন বুলি কৈছোঁ মোৰ কাৰণে নতুন বছৰতে আমাৰ মাননীয় মন্ত্ৰী তথা অগপৰ আঞ্চলিক দলৰ সভাপতি অতুল দাক পালোঁ মোৰ সতীৰ্থ পুৰণা আমাৰ বহুত দিনীয়া চিনাকি এতিয়া নহয় অসম আন্দোলন দিনৰ পৰাই আৰু অগপ বিজেপি কৰ্মীসকলৰ যোগেদি আজি ইয়াতে এতিয়া অকণমান চাহ মেলো চলিলে অলপ নতুন বছৰত দুই এষাৰ বাৰ্তালাপো হ'ল আৰু খুব ভাল পৰিৱেশ এনেধৰণে আমি গোটেই অসমত আমি সকলোৱে মিলিজুলি অসমখন আগবঢ়াব লাগে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আশা কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে দেশখন আগুৱাই নিব বিচাৰিছে এনেধৰণে সকলোৱে একত্ৰিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব মই সেইকাৰণে শুভেচ্ছা দিলোঁ আপোনালোকক সংবাদ মাধ্যম যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হওক সকলো কথা বতৰা জনসাধাৰণে লৈ যায় গতিকে আপোনালোকৰ যোগেদি জনপ্ৰিয় চেনেলৰ যোগেদি অসমবাসীক পুনৰ আজি শুভেচ্ছা জনালোঁ আগন্তুক দিনবিলাক সুখ আনন্দৰ শান্তিৰে ভৰি পৰক তাকে জনাইছোঁ আমাৰ কৰ্মীসকলো মনত শক্তি বৃদ্ধি হওক আগন্তুক দিনটো সংকল্পৰ বৰ্ষ হওক উন্নয়নৰ বৰ্ষ হওক আশা পূৰণৰ বৰ্ষ হওক তাকে আমি আজি ইয়াতে এনেই বোকাখাট বুলি ক'লে আমাৰ এইটো কলপাতত লুচি পুৰি খোৱাটো নিয়মেই আছে তাকে খালোঁ দুইজনে খুব ভাল লাগিলে